আমি সকলোৱে জানো যে ৮ মাৰ্চৰ দিনটো গোটেই বিশ্বজুৰি আজিকালি নাৰী দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। কিন্তু ইয়াৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, ইয়াতে জড়িত হৈ আছে নাৰী শ্ৰমিকসকলৰ তেওঁলোকৰ বিৰুদ্ধে চলা সংগ্ৰাম আৰু তাৰ অধিকাৰ সাব্যস্তৰ কাৰণে তেওঁলোকে যি চৰকাৰৰ বিৰুদ্ধে হওক বা সকলোৰে বিৰুদ্ধে হওক যি সংগ্ৰাম কৰিছিল তাৰ কাহিনী। এই সংগ্ৰাম আৰম্ভ হৈছিল 1857 চনত নিউয়ৰ্কৰ ডেনমাৰ্কত। তেওঁলোকে নিউয়ৰ্কৰ ডেনমাৰ্কৰ এটা সূতা কাৰখানাৰ মহিলা শ্ৰমিকসকলে তেওঁলোকৰ ওপৰত হোৱা কৰ্মঘণ্টা বৈষম্যৰ ওপৰত আন্দোলন চলাইছিল আৰু চৰকাৰে বিভিন্ন ধৰণেৰে চেষ্টা কৰিছিল তেওঁলোকক যাতে নিয়ন্ত্ৰণ কৰিব পাৰে। তেওঁলোকৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল এই সংগ্ৰামৰ বিৰুদ্ধে। কিন্তু তেওঁলোকে নিজৰ এই সংগ্ৰাম অব্যাহত ৰাখিছিল আৰু অৱশেষত গৈ 1908 চনত নিউয়ৰ্কত ক্লাৰা জেটকিন নামৰ এজন ৰাজনীতিবিদৰ তত্বাৱধানত প্ৰথম নাৰী সন্মিলন অনুষ্ঠিত হয়। তাৰ দুবছৰৰ পিছত অৰ্থাৎ 1910 চনত দ্বিতীয় নাৰী সন্মিলন অনুষ্ঠিত হয় আৰু সেই নাৰী সন্মিলনতে তেওঁ এক প্ৰস্তাৱ আগবঢ়াইছিল যে ৮ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বই নাৰী দিৱস হিচাপে উদযাপন কৰিব লাগে। আৰু তাৰ ফলস্বৰূপে তাৰ পিছৰ বছৰ অৰ্থাৎ 1911 চনত নাৰী সম অধিকাৰ দিৱস হিচাপে পালন কৰি আহিছে। আৰু তেনেদৰে তাৰ পিছৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তত বেলেগ বেলেগ দেশে নাৰী দিৱস হিচাপে পালন কৰিছে। কিন্তু ৰাষ্ট্ৰসংঘই অৱশেষত স্বীকৃতি দিলে 1975 চনত ৮ মাৰ্চৰ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে গোটেই বিশ্বই যাতে পালন কৰে আৰু বিভিন্ন দেশক প্ৰস্তাৱ আগবঢ়ালে। তাৰ পিছৰ পৰাই এই দিনটোক নাৰী দিৱস হিচাপে পালন কৰি আহিছে। বিভিন্ন ক্ষেত্ৰত দেখা যায় যে আজি নাৰীসকলক আগতে মানুহে কৃতদাস হিচাপে গণ্য কৰিছিল, কিন্তু আজি সেইদিন নাই। আমাৰ নাৰীসকল আজি সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে আৰু ইয়াৰ উদাহৰণ বেছি দূৰলৈ নগ'লেও হ'ব। আমাৰ দেশৰ সংবিধানৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কথা ক'লেই মানুহে ইয়াতে বুজিব যে নাৰীসকল কিমান আগবাঢ়ি গৈছে। আজি নাৰী মহাকাশচাৰী হৈছেগৈ, খেলাই ধূলাই সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে। ডক্তৰ, ইঞ্জিনিয়াৰ সকলো ক্ষেত্ৰত কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই। কিছুমান ক্ষেত্ৰতো পুৰুষতকৈও বেছি নাৰীসকলে নিজৰ দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। গতিকে চৰকাৰেও তেওঁলোকক আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। আমাৰ অসমৰে যদি নাৰীসকল চাবলৈ যাওঁ, জয়মতী কুঁৱৰী, কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী বা সীমা দাস, লাভলীনা বৰগোহাঁই, মেৰী কম, তেওঁলোকেতো বিশ্ব দৰবাৰতে আমাৰ নাম উজ্বলাইছে। সেইকাৰণে চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি যেনেকৈ নিযুত মইনা বা লাখপতি বাইদেউ, উজ্জ্বলা গেছ যোজনা এইবিলাক দিছে। তাৰপিছত সুকন্যা যিটো স্কীম সেইবিলাক আগবঢ়াইছে। তাৰ কাৰণে নাৰীসকলে অৰ্থনৈতিক সকলো ফালৰ পৰা উন্নতি পাইছে। আৰু সামাজিক ক্ষেত্ৰত চাবলৈ যদি যাওঁ, এতিয়া বাৰু বহুতখিনিয়ে আগবাঢ়ি গৈছে, ইমান সেই ধৰ্ম বিভেদটো নাই। হ'লেও দেশৰ কিছুমান ঠাই যেনেকৈ উত্তৰ প্ৰদেশ, বিহাৰ, এনেকুৱা ৰাজস্থান, এই ঠাইসমূহত এতিয়াও যিটো আমি মেল ইজ টু ফিমেল ৰেচিঅ'টো চাওঁ, তাৰ যিটো অনুপাত কি বুলি কয়, ছেক্স ৰেচিঅ' বুলি যিটো কয়, সেইটো এতিয়াও বহুত কম। হ'লেও আজিকালি নতুন একমতে 1994 চনত এখন যিটো ছেক্স ডিটাৰমিনেশ্যন প্ৰহিবিশ্যন যিটো এক্ট ওলাইছে, সেই এক্টৰ মতে কি হৈছিলে, আমি যিটো আগতে শিশু এটা জন্ম হোৱাৰ আগতে আমি যি ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কৰিছিলোঁ, সেই লিংগ নিৰ্ধাৰণ আজিকালি আমি কৰিব নোৱাৰোঁ। জন্মৰ আগতে কোনেও ক'ব নোৱাৰে যে ল'ৰা হ'ব নে ছোৱালী হ'ব। সেইটো হোৱাৰ কাৰণে এতিয়া সেই ৰেচিঅ'টো বহুত পৰিমাণে কমি গৈছে। এতিয়া নতুন ডাটা মতে এই ৰেচিঅ'টো 1020জন পুৰুষৰ বিপৰীতে। গতিকে বহুত পৰিমাণে বৃদ্ধি পাইছে। গতিকে এনেকৈ আমি চৰকাৰক সহায় সহযোগ কৰি থাকিব লাগে। নাৰী শিক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগ আগবঢ়াব লাগে। নাৰীসকলক আমি ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখিব নালাগে। যেনেকৈ এজন ল'ৰা শিশুক আমি আগবঢ়াই দিওঁ, সৰুৰ পৰাই পঢ়া শুনাৰ কাৰণে স্কুললৈ পঠিয়াওঁ, তেনেকৈ নাৰীসকলকো বা ছোৱালীসকলকো তেনেকৈ আগবঢ়াই দিব লাগে। হয়, ধন্যবাদ জনাইছোঁ আপোনালোকক। প্ৰথমে আজি আমি আন্তৰ্জাতিক নাৰী দিৱস সকলোৱে গম পাইছে। গতিকে প্ৰথমবাৰৰ বাবে আমি লেঙেৰাই চাহ বাগিচা মজদুৰ গোট, মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত পাতিবলৈ আয়োজন কৰিলোঁ আৰু বৰ্তমান বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো ইতিমধ্যে পাৰ কৰিছোঁ। আমাৰ পতাকা উত্তোলন হৈ গ'ল নাৰীসকলৰ বাবে আৰু স্মৃতি তৰ্পণ হৈ গ'ল
শোভাযাত্ৰা কৰিলোঁ। শোভাযাত্ৰাত আমি বিভিন্ন বিষয় ল'লোঁ। মদ নিবাৰণ, বাল্য বিবাহ আৰু স্কুলমুখী ছাত্ৰ ছাত্ৰীক হোৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী মানে শ্লোগান লৈ আমি আমাৰ গাঁও মানে বাগানৰ যি লাইন আছে সেইবিলাকত আমি শোভাযাত্ৰা কৰিলোঁ। আৰু তাৰ পাছত আমি এতিয়া বৰ্তমান নৃত্য প্ৰতিযোগিতা থৈছিলোঁ ল'ৰা ছোৱালী প্ৰতিভা বিকাশৰ কাৰণে। আৰু ইতিমধ্যে বহুত ধুনীয়াকৈ হৈছে, ভাল লাগিছে। যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাক এটা মঞ্চ পাইছে, মঞ্চ দিব পাৰিছোঁ, সেইকাৰণে আমি বহুত সুখী আছোঁ। আৰু এতিয়া বৰ্তমান মুকলি সভা চলি আছে। মুকলি সভা আমি বিশিষ্ট অতিথিসকলক মাতিছিলোঁ, নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আহি বৰ্তমান বক্তব্য দি আছে। আৰু ইয়াৰ পাছত আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো পাতিম। তাতো আমি বিশিষ্ট কি কয় এইটো শিল্পী মাতিছোঁ। মালতী নাগ ডাঙৰণী, তথাপি স্থানীয় শিল্পী অনিমাতুৰী ডাঙৰণী আছে। সেইটোৱে আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটো শেষ কৰি আমি খুব কম সময়ৰ ভিতৰত সাংস্কৃতিক সন্ধিয়া শেষ কৰিম। যিহেতু আমি সম্পূৰ্ণ ৰাতিটো নলওঁ, 9টা বজালৈকে আমি এই কাৰ্যসূচী শেষ কৰিম বুলি আপোনালোক জনাই ধন্যবাদ।